ছাত্ৰ সমাজ ওলাই আহিবলগীয়া হৈছে বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে এসপ্তাহ অতিক্ৰম কৰিলে কিন্তু এই পৰ্যন্ত এজন দোষীকে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই সমগ্ৰ সুৰক্ষা ব্যৱস্থাটো কি বুলি ভাবা এগৰাকী নাৰী হিচাপে সুৰক্ষিত বুলি ভাবানে মই এখন ইণ্ডিয়াত থাকি নিজক সুৰক্ষিত বুলি কেতিয়াও নাভাবোঁ চৰকাৰে একো কৰিব নোৱাৰে চৰকাৰে জাষ্টিছ দিব নোৱাৰে এনেকুৱা এইটো প্ৰথম ঘটনা নহয় এনেকুৱা বহুতটা ঘটনা হৈ গৈছে আৰু কিছুমান ঘটনা আমাৰ ফ'কাছত অহা নাই চৰকাৰে বেটি বচাও বেটি পঢ়াও কৈছে কিন্তু কৰাব পাৰিছেনে আজি যদি এনেকুৱা এটা ঘটনা মিনিষ্টাৰৰ ছোৱালীৰ লগত হ'লহেঁতেন চৰকাৰৰ ছোৱালীৰ লগত হ'লহেঁতেন মিনিষ্টাৰে নকৰিলেহেঁতেন নেকি একো ন্যায় নিদিলেহেঁতেন নিজৰ ছোৱালী বুলি ভাবি আমাক ন্যায় দিবলৈ চেষ্টা কৰিব লাগে চৰকাৰে নিজৰ ছোৱালীৰ লগত যেতিয়া হ'লহেঁতেন তেতিয়া তেওঁ বুজি পালেহেঁতেন কি কৰিব লাগে তেতিয়াতো তেওঁলোকে মিনিট নল'লেহেঁতেন নিজৰ ছোৱালীক বচাবৰ কাৰণে নিজৰ ছোৱালীৰ দুখী আনিবৰ কাৰণে কিন্তু আজি এতিয়ালৈকে এটা দুখী মাত্ৰ ধৰিব পাৰিছে আৰু বাকী ধৰিবও পৰা নাই কিন্তু সেই এটা দুখী পাই বাকীখিনিক জানো ধৰিব নোৱাৰে নিজৰ ছোৱালী হ'লে উলিয়াব নোৱাৰিলেহেঁতেন নেকি আমি এইখন দেশত সুৰক্ষিত নহয় বেলেগ দেশৰ পৰা ফুৰিবলৈ অহা এজনী মানে কন্যা সন্তানো ইয়াত সুৰক্ষিত নহয় এইখন ইণ্ডিয়া কেতিয়াও গ্ৰ' কৰিব নোৱাৰে যদিহে ইয়াত নাৰীক সুৰক্ষা নিদিয়ে 15 আগষ্টৰ দিনাখন এই ঘটনাটো এই ডেটো উদ্ধাৰ হৈছে তেনেহ'লে 15 আগষ্ট আমি চবেই চেলিব্ৰেট কৰিছোঁ কি চেলিব্ৰেট কৰিছোঁ য'ত নাৰীয়ে সুৰক্ষিত নহয় এইখন দেশত আমাৰ নাৰীৰ সংখ্যা বেছি আছে যদি নাৰীক সুৰক্ষা নিদিয়ে তেনেহ'লে ইণ্ডিয়াখন কেনেকৈ গ্ৰ' কৰিবলৈ হ'লে সকলো সমান হ'ব লাগিব ছোৱালী তাই এগৰাকী ডক্টৰ আছিলে তেখেত এগৰাকী ডক্টৰ আছিলে তেখেতে সমাজৰ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈছিল তেওঁ এগৰাকী ৰোগীক বচাবৰ কাৰণে তেওঁক সমাজৰ সেৱা কৰিবৰ কাৰণে ওলাই গৈছিল কিন্তু তেওঁক যেতিয়া প্ৰটেকশ্যন দিব নোৱাৰিলে আমি বহুতো সাধাৰণ ছোৱালী আমাৰ নিচিনা সাধাৰণ ছোৱালী কাৰণে তাইক আজি প্ৰটেকশ্যন নিদিলে কিন্তু নিজৰ ছোৱালী হোৱা হ'লে চৰকাৰে হয়তো ভাল কঠোৰ পদক্ষেপ ল'লেহেঁতেন চৰকাৰে চকুমুদি আছে বেলেগ বেলেগ বিষয়ত আলোচনা কৰিছে কিন্তু এনেকুৱা কেছবোৰ সদায় হৈ আছে আমাৰ অসমত আমাৰ ভাৰতত চব জেগাত হৈ আছে কিছুমান আমাৰ ফ'কাছত নাহিছে সেইটো বেলেগ কথা কিন্তু চব জেগাত ডেইলিয়ে হৈ আছে এনেকুৱা মানুহে চিটি বাছত জাৰ্ণি কৰিব নোৱাৰা হৈ গৈছে ছোৱালীৰ লগত ইমান বেয়া বেয়া কাৰণ হৈ গৈছে গাঁৱতো হৈছে এইবোৰ আমাৰ ফ'কাছত নাহিছে ভয় হৈছে বহুত ভয় হৈছে জীয়াই থাকিবলৈ ভয় হৈছে ছোৱালী বুলি ওলাই ফুৰিবলৈ ইমানটোলৈকে দেউতাকৰ লগতো এজনী কন্যা সন্তান আজিকালি ছেফ নহয় গতিকে ইমান ভয়ৰ মাজত আমি কন্যা সন্তান জীয়াই আছোঁ চৰকাৰে কি কৰি আছে চৰকাৰে বেলেগ বেলেগ বিষয়ত আলোচনা কৰিছে কিমান বিষয়ত তেওঁলোকে নিজৰ নিজৰ মন্তব্য দিছে কিমান কাম কৰিছে কিন্তু মুখেৰে ক'লেই নহয় তেওঁলোকে কি পদক্ষেপ লৈছে এতিয়ালৈকে বৰ্তমান একো পদক্ষেপ লোৱা নাই এইবোৰ ক্ষেত্ৰত ধন্যবাদ হয় এয়া আছিল এইখন মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী আৰু ইতিমধ্যে উল্লেখ কৰিছে যে এইখন সমাজত বৰ্তমান সুৰক্ষিত নহয় কোনেও যিহেতু এগৰাকী চিকিৎসকে কৰ্তব্য পালন কৰোঁতে সুৰক্ষিত নহয় আৰু আনসকল কিমান সুৰক্ষিত ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰাই কি জনাবা চৰকাৰলৈ আহ্বান কি জনাবা বা দোষীক কেনেধৰণে শাস্তি পোৱাটো বিচাৰিছা হয় মই বিচাৰোঁ যে দোষীয়ে যথেষ্ট শাস্তি পাওক যথেষ্ট মানে কঠোৰতকৈ কঠোৰতম দোষীয়ে শাস্তি পোৱাটো বিচাৰোঁ ইয়াৰ আগতো আমি ভাৰতবৰ্ষৰ ইতিহাসৰ পাত আমি যদি লুটিয়াই চাওঁ তেনেহ'লে আমাৰ ইতিহাসৰ পাতত বহুতো নাৰীয়ে ধৰ্ষণ যৌন নিৰ্যাতনৰ দৰে বহুতো ঘটনাৰ সন্মুখীন হোৱা দেখা যায় হয় আপোনালোকে প্ৰত্যেকেই জানে আমি সকলোৱে জানো যে মণিপুৰত আজি অলপ দিনৰ আগতে এনেকুৱা এটা ঘটনা সংঘটিত হৈছিল দুগৰাকী নাৰীক নি পেলাই পথাৰৰ মাজত এনেদৰে মানে বেয়া ব্যৱহাৰ কৰা হৈছিল ধৰ্ষণ কৰা হৈছিল গতিকে আমাৰ ভাৰত চৰকাৰে যদি সেই ঘটনা সেই সময়তে যদি এক উচিত ব্যৱস্থা ল'লেহেঁতেন তেতিয়া আজিৰ দৰে আজি এই মৌমিতা দেৱনাথৰ দৰে এগৰাকী ডক্টৰৰ লগত এনেধৰণৰ ঘটনা সংঘটিত হ'লহেঁতেন নে কেতিয়াও নহ'লহেঁতেন গতিকে আমাৰ চৰকাৰখন ক'বলৈ গ'লে কমজুৰি যদি আমি ক'বলৈ যাওঁ আমাৰ ভাষাত গতিকে মই বিচাৰোঁ যে যিকেইজনে ধৰ্ষণ কৰিছে গণধৰ্ষণ কৰিছে তেখেতৰ লগত সেই প্ৰতিজনকে আটক কৰি পেলাই চৰকাৰে কঠোৰতকৈ কঠোৰ শাস্তি দি সমাজৰ হকে সমাজৰ এনে এচাম লোকৰ হকে এনে এক বাৰ্তা প্ৰেৰণ কৰিব লাগে যে পিছৰবাৰ যাতে এনে এক লুলুপ দৃষ্টি দিয়া ব্যক্তিয়ে নাৰীক ধৰ্ষণ কৰিবলৈ যোৱাৰ আগত 100 বাৰ চিন্তা কৰি চাই যে ভৱিষ্যতে সেই মানুহজনৰ লগত কি ঘটনা হ'ব পাৰে মই ইয়াকে ক'ব বিচাৰোঁ আজি যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰা আমি এক কাৰ্যসূচী ডক্টৰ মৌমিতা দেৱনাথৰ হৈ পিনি আমি আয়োজন কৰিছোঁ স্বাধীনতাৰ এনে সময়ছোৱাত আমি এনেদৰে মোমবাতি লৈ আমি ওলাই আহিছোঁ এইটো অতিকৈ দুখজনক কথা এগৰাকী ডক্টৰ যদি চিকিৎসালয়ত সুৰক্ষিত নহয় আমাৰ সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব সেইটো আমি সকলোৱে উপলব্ধি কৰাটো দৰকাৰ আইনী সুৰক্ষা আৰু সাংবিধানিক সুৰক্ষাই আমাৰ প্ৰশ্ন হয় যে আমাৰ নাৰীসকলক কিমান সুৰক্ষা দিছে এগৰাকী ভাৰতীয় নাৰীক আমাৰ সাংবিধানিক সুৰক্ষা আৰু আইনী সুৰক্ষাই আমাক প্ৰকৃত সুৰক্ষা দিব পাৰিছেনে নাৰী সবলীকৰণ নাৰী নিৰাপত্তা নাৰীসকলৰ বিষয়ে বিভিন্ন আইন আমাৰ প্ৰণয়ন হৈছে কিন্তু সেই প্ৰণয়ন হোৱা এই আইনসমূহৰ জৰিয়তে আমাৰ নাৰীসকলে প্ৰকৃত সুৰক্ষা পাইছেনে সেইটো এটা আমাৰ বাবে আমাৰ প্ৰশ্ন আমাৰ উত্থাপিত হৈছে গতিকে আমাৰ প্ৰত্যেকজন নাৰীয়ে আমি যদি যিটো সময়ত আমাৰ ঘৰৰ পৰা নিশ্চিন্ত মনে নিৰাপত্তাৰে আমি ওলাই আহিব পাৰিব তেতিয়াই আমি এখন স্বাধীন ভাৰতৰ নাগৰিক হিচাপে আমি গৌৰৱান্বিতৰে ক'ব পাৰিম ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা